সময়ে আমাৰ জীৱনত কেতিয়াবা এনেকুৱা এপাত হৰ মাৰি যায় যাৰ ফলত আমাৰ জীৱনটো মুহূৰ্ততে আপসাইড ডাউন হৈ যাব পাৰে বা ডাউন সাইড আপ হৈ যাব পাৰে আৰু এই সময়কণ যদি ভাল হয় তেনেহ'লেতো বহুতেই ভাল আৰু যদি কেতিয়াবা বহুত বেয়া হয় তেনেহ'লে ইমানেই আমি কষ্ট ভুগিব লগা হয় যে মানে সেই কষ্টৰ কোনো সলিউশ্যন নাথাকে কোনো উপায় নাথাকে জানে আৰু কি জানেনে জীৱনত এনেকুৱা এদিন মানে আহিছে মানুহৰ জীৱনত এনেকুৱা এটা সময় আহে কেতিয়াবা যিটো সময়ত ধৈৰ্যৰ বহুত প্ৰয়োজন হয় আৰু ভগৱানৰ বিশ্বাস লগতে ধৈৰ্যৰ বহুত প্ৰয়োজন আৰু সেইটো সময়ত পজিটিভিটিৰো বহুত দৰকাৰ হয় মই আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ যে যেতিয়াই যিটো মুহূৰ্ততে মানুহৰ আপোনালোকৰ জীৱনলৈ আমাৰ জীৱনলৈ দুখ বা সুখ আহিলেতো বহুতেই ভাল যদি দুখ আহে যোনটো ভয়াৱহ সেই দুখকণ যাতে আমি হেলা ৰঙে পাৰ কৰিব পাৰোঁ তাৰ বাবে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিব লাগে আৰু সদায় পজিটিভ থাকিব লাগে আজি আচলতে এফালে ওলাই যাওঁ অলপমান গতিকে ঘৰতে অলপমান মই এয়া বিৰিয়ানী বনাইছোঁ বিৰিয়ানীখিনি আচলতে একদম চিম্পলকৈ বনাইছোঁ আৰু প্ৰচিডিউৰখিনি মই এনেই দেখাই গৈছোঁ আগতে মই বহুত বিৰিয়ানীৰ ৰেচিপি ইয়াত দি থোৱা আছে আজি আৰু সেয়াকৈ মই আপোনালোকক দেখুওৱা নাই বাকী মই ৰাইতাৰ কাৰণে অলপমান দৈত সেয়া দি লৈছোঁ কি কয় এইটো পিঁয়াজ আৰু তিয়ঁহ তাৰপিছত নিমখ চেনি আৰু অলপমান লাল মিৰ্চ দি দিছোঁ আৰু খাবলৈ বিৰাট টেষ্টি হয়